এই ঠাইখিনিত মই যেতিয়া উপস্থিত হৈছিলোঁ এগৰাকী অসমীয়া জীয়ৰী হিচাপে মোৰ মন গৌৰৱত উঠলি উঠিছিল আৰু যদি আপুনিও প্ৰকৃত অসমীয়া তেন্তে সুখী নোহোৱাৰ কোনো প্ৰশ্নই নাই। মই বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ কথা ক'ব বিচাৰিছোঁ। জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এয়া পবিত্ৰ জন্মস্থান বৰদোৱা। বৰদোৱাৰ আকাশী গংগাৰ তীৰতে 160 বিঘা ভূমিত নিৰ্মাণ কৰা হৈছে এই বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্প। বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পত কি কি আছে আজি আপোনালোকক অকণমান খুব কম সময়ৰ ভিতৰত দেখুৱাব বিচাৰিম। এয়া আপোনালোকে দেখিবলৈ পাইছে এখন সৰ্ববৃহৎ সৰ্বোচ্চ গুৰু আসন, সপ্ত বৈকুণ্ঠৰে গুৰু আসন ভাগি সাজু কৰা হৈছে। প্ৰতীকী অৰ্থত এয়া উপস্থাপন। আমহি ঘৰ ভাগিত ভাগৱত প্ৰতিষ্ঠা কৰা হ'ব, সেয়া মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে উল্লেখ কৰিছে। বটদ্ৰৱা প্ৰকল্পস্থলীত আছে এটা নাটঘৰ, এটা প্ৰেক্ষাগৃহ, এটা দক্ষতা বিকাশ কেন্দ্ৰ আৰু লগতে অতিথি গৃহ, যাত্ৰী নিবাস, জলপান গৃহ আৰু মুকলি মঞ্চ। আৰু প্ৰত্যেকটো প্ৰেক্ষাগৃহই গুৰুজনাৰ আদৰ্শক প্ৰতিফলিত কৰিছে। সেইবাবে কোনোবাটো প্ৰেক্ষাগৃহ খোলৰ আকৃতিত, কোনোবাটো প্ৰেক্ষাগৃহ নৌকা আকৃতিত বা কোনোবাটো প্ৰেক্ষাগৃহ বৃহৎ এযোৰ তালৰ আকৃতিত সাজু কৰা হৈছে। এই প্ৰকল্পস্থলীৰ সোঁফালে দেখিবলৈ পোৱা গৈছে ভগৱান বিষ্ণুৰ 10 অৱতাৰ অৰ্থাৎ 10 অৱতাৰৰ উপস্থাপন। মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন, পৰশুৰাম, শ্ৰীৰাম, বলৰাম বা কৃষ্ণ, বুদ্ধ আৰু কল্কি, এই 10 অৱতাৰ প্ৰতীকী অৰ্থত ইয়াত সুন্দৰকৈ দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। আনফালে প্ৰকল্পস্থলীৰ বাওঁফালে যদি আপুনি চায় তেন্তে তাত আপুনি দেখিবলৈ পাব নৱৰসৰ সমাহাৰ। শৃংগাৰ, হাস্য, কৰুণ, ৰুদ্ৰ, বীৰ, ভয়ানক, বিভৎস, অদ্ভুত, শান্ত, এই নৱৰসক প্ৰতীকী অৰ্থত উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। সোঁফালে 10 অৱতাৰ আৰু বাওঁফালে নৱৰসৰ সমাহাৰ। এই গোটেই বটদ্ৰৱা প্ৰকল্পস্থলীৰ এয়াও যেন এক অন্যতম আকৰ্ষণ। আৰু কেৱল এয়াই নহয়, চিত্ৰশিল্পীসকলে খুব সুন্দৰকৈ প্ৰতিখন দেৱালো অংকন কৰিছে। সমান্তৰালকৈ অত্যাধুনিক প্ৰযুক্তিৰ চমক এই বটদ্ৰৱা প্ৰকল্পস্থলীত আপুনি দেখিবলৈ পাব। নিশা হোৱাৰ লগে লগে এক অনন্য মাদকতাই বিৰাজ কৰে বটদ্ৰৱা প্ৰকল্পস্থলীত। এটা সময়ত এই ঠাইখিনি কেনেকুৱা আছিল বুলি যদি আপুনি বটদ্ৰৱাৰ স্থানীয় লোকক সোধে, তেওঁলোকে হয়তো আপোনালোকক ক'ব যে কিমান ভয় আৰু শংকাত তেওঁলোকে প্ৰতিটো দিন পাৰ কৰিবলগীয়া হৈছিল। শুনিয়ে খুব ভয় লগা আৰু খুব আচৰিত হৈছিলোঁ যে এই ঠাইখিনিও এদিন সন্দেহযুক্ত নাগৰিকৰ কবলত আছিল। অৱশেষত 160 বিঘা ভূমি বেদখলমুক্ত কৰিলে তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু তাৰ পাছতে এই প্ৰকল্পৰ কাম আৰম্ভ হ'ল। ভূমি পূজন হৈছিল 2021 বৰ্ষৰ 25 ফেব্ৰুৱাৰীত আৰু সেইদিনাও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তাত উপস্থিত আছিল। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠাত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট তৎপৰতা দেখুৱালে, গতিকে তেখেতক আমি ধন্যবাদ জনাবই লাগিব। আমি ধন্যবাদ জনাইছোঁ। আৰু এই গোটেই প্ৰকল্পটো আচলতে মই ভাবোঁ যে 2025 বৰ্ষত অসমবাসীৰ বাবে এটা শ্ৰেষ্ঠ উপহাৰ। আমি বহু হেৰুৱালোঁ, আমাৰ বাবে গোটেই বছৰটোৱে খুব বেয়া আছিল, কিন্তু অৱশেষত আমি যেন অকণমান হ'লেও কিবা এটা ভাল খবৰ আমি বছৰটোৰ শেষত লাভ কৰিছোঁ। গুৰুজনাৰ আদৰ্শ আৰু গুৰুজনাৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ উপৰিও এই বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পটোৱে অসমৰ পৰ্যটন ক্ষেত্ৰত গ্ৰাম্য অৰ্থনীতিটো যথেষ্ট প্ৰভাৱ পেলাব।